CNN 24 की खास पेशकश में आपका स्वागत है। मैं रवि शुक्ला। पेश है साप्ताहिक सुर्खियां। पत्रकार को होमगार्ड ने सिलचर मेडिकल कॉलेज अस्पताल में मरीज को खाना देने के दौरान लाठी मारा। सिलचर के पत्रकार विश्व कल्याण प्रकाशितों को सिलचर मेडिकल कॉलेज अस्पताल में ड्यूटी पर तैनात होमगार्ड ने उस समय लाठी से प्रहार किया जब वो अपने भाभी के लिए खाना लेकर गए थे। विश्व कल्याण प्रकाशितों ने कहा कि शनिवार की रात वह अपनी भाभी के लिए खाना देने गए थे, तभी होमगार्ड ने बदतमीजी किया। उस होमगार्ड ने अपना नाम एस देव बताया जो उस वक्त ड्यूटी पर था। बदतमीजी का कारण पूछते वक्त ही एक होमगार्ड ने पीछे से आकर पत्रकार पर डंडा बरसा दिया, जिससे पत्रकार घायल हो गए। घटना की खबर सुनकर अन्य पत्रकार भी मेडिकल कॉलेज पहुंचे। बाद में पत्रकार विश्व कल्याण प्रकाशितों को प्राथमिक उपचार के लिए सिलचर सिविल अस्पताल में लाया गया। खबर मिलने के बाद कछार के पुलिस अधीक्षक नोमल महतो घटनास्थल पर आ गए। पुलिस अधीक्षक ने आरोपी होमगार्ड एस देव को तत्काल प्रभाव से बर्खास्त कर दिया और उसे गिरफ्तार कर लिया गया। पुलिस अधीक्षक के साथ अतिरिक्त पुलिस अधीक्षक और डीएसपी डॉक्टर कल्याण दास भी घटनास्थल पर मौजूद रहे। पत्रकारों पर इस तरह की घटनाओं ने मेडिकल कॉलेज की विभिन्न गतिविधियों पर सवाल खड़े कर दिए हैं। खासकर इस घटना से यह साबित हो गया है कि सिलचर मेडिकल कॉलेज में आम मरीजों और लोगों को किस तरह से शारीरिक और मानसिक प्रताड़ना का शिकार होना पड़ता है। यह घटना पहली बार नहीं है। पहले भी कुछ दिन पहले गर्भवती महिला को एक डॉक्टर ने उन पर प्रहार किया था, जिसको लेकर काफी हंगामा हुआ था और डॉक्टर को गिरफ्तार करना पड़ा था। শিলচর মেডিকেল কলেজ হাসপাতালে আমার বৌদি আমার এখানে অ্যাডমিটেড, পরশু তার একটা ছেলে হয়েছে এবং কালকে রাতে ধরুন 11:30টার দিকে আমি যখন মানে খাবার নিয়ে গেছি তার যে অ্যাটেন্ডেন্ট আছেন তাহলে খাবার নিয়েছি এবং ডাক্তারে কইছিল যে তার আজকের থেকে মানে বৌদিরে খাবার দেওয়া যাইব। তো আমি ওই তার যে পোস্ট অপারেটিভ যে রুমটা আছে নক করে এখানে ঢুকছি। মানে প্রথম বেডেই বৌদি আসেন, তার গিয়ে জিগাইতে গেছিলাম খালি জাস্ট কি কিতা খাবার আনতাম, ডাক্তারে কিতা সাজেস্ট করছে। ততক্ষণে আমি ঢুকার সময় একজন গার্ড হোমগার্ড খাকি পড়া হ্যাঁ আমার হয়েছে মানে বাড়ি থেকে ওই করে। তো তার ব্যবহারটা আমি সুন্দর লাগছে না। আমি কইছি দাদা আমি একটু দাঁড়ান কথা কই আই। কথা করার পরে বাড়াইয়া আমি তার কইছি যে এইখানে এরকম ব্যবহার না করলেও হয়, আপনার কথাটা তো ভালো করে কইতে পারেন। হ্যাঁ আমার তুই করে তুই খেয়ে তা আমি কইছি আমি একজন সাংবাদিক, কোনটাত কাজ খরচ, আমি আমার পত্রিকার নাম কইছি। হে কইছে সাময়িক প্রসঙ্গ চিনি। আমি কইছি আপনি যদি সাময়িক প্রসঙ্গ করে চিনে থাকুন আমি আপনি তার ফোন করে জিগাইলেন যে আমি সাংবাদিক কিনা। আমি আপনাকে এক্সপ্লেন করলাম কেন আপনি অন ডিউটি এবং রেসপেক্ট করিয়া। ও কথা কইতে কইতে একজনে তার সঙ্গে আসলে আমার ডান্ডাটা দিয়া 5টা মারছে, এখানে পিটিপিটির মধ্যে 5টা মারছে। মারার সঙ্গে সঙ্গে আমি জিজ্ঞাসা যে মারলা এখানে তারা কইছে আমি বলে নিয়ম ভাঙছি। আমি বলছি প্রথমত আপনার দেখাই আমি কোন নিয়ম ভাঙছি এবং দ্বিতীয়ত আমার যে কোন নিয়ম ভাঙলে পরে আপনার অধিকার দেওয়া আছে আমার আপনি মারতা। হে কইছে আমার আমি অত চিনি না, তোরে উত্তর দিতাম না। আমি বললাম তুই করে মাত্রা কেন, আমি তো আপনি ইয়ে করলাম। তো আমি কইছি তাইলে আপনি যখন খাকি লাগানি নিশ্চয়ই পুলিশ, আমি এসপি রে কই। হে কইছে এসপি চিনি না, আমরা প্রিন্সিপালের মানুষ, এটাই আমরা চলবো। তা আমি বলছি তাহলে প্রিন্সিপালরে ফোন করি। প্রিন্সিপালে ফোন করছি, প্রিন্সিপালে কইছেন যে সোমবারে গিয়ে একটা কমপ্লেন দিতাম আর ওখান ঝামেলা করতাম না, যাইতাম গিয়া। তা আমি তাহলে কইছি স্যার মাইর খেয়ে তো যেতাম না। আমি যদি অপরাধ করতাম খেলে বাজারবার যদি করতাম ভুল করে মাইর খাইতাম, আমি মাথা নিয়ে গেলাম কিনে। আমারে ভুল হবে এজন্য মারছে, মাইর খাই আমি যেতাম না। সঙ্গে সঙ্গে আমার সাংবাদিক সব দাদা ভাইরা সব আইসেন, আমরা গেছি, পুলিশের তারাও আইসেন। আমার মেডিকেল টেস্ট হয়েছে, মেডিকেল টেস্টে সিভিলও তারা পাইছে আমার শরীরে 5টা যে জায়গাতে ইঞ্জুরির দাগ আছে এবং আমরা আজকে এফআইআর করলাম। আর আমরা চাই যে মানে এটা একটা ব্যক্তিগত সমস্যা নাই যে আমার একজনে মারি দিছে কালকে রাত্রে। তারপরে বোঝজনে কইছেন যে তারা মাইর খাইয়ে চুপ থাকেন। মেডিকেলের ভিতরে এই জিনিসটা হয়, মেডিকেলের ভিতরে প্রিন্সিপালের মানুষ হইয়া খাকি ড্রেস লাগাইয়া ডান্ডা লইয়া ঘোরা হয়, অ্যাটেন্ডেন্ট ফিটা হয় এবং আমরা বিভিন্ন খবর পাই। পরে দিকে আমরা মেডিকেল তরফ থেকে জানতে পারি যে ওই মানে পেশেন্টের মানুষে ডাক্তারের মারি লাইছে। কিন্তু কালকে যেটা হয়েছে এটা আমরা নিজে দেখলাম যে পেশেন্টের মানুষের মাথা খারাপ না যে তারা ডাক্তারের সময় মারতো। তারা এরকম বারবার করে মারা পিটা গালাগালি চলে, এটা আমি কালকে নিজের চোখে দেখছি। আমরা এটারে মানে চাই যে এটারে সমাধান হইতো, কারণ মেডিকেলটা কেউর ব্যক্তিগত সম্পত্তি না, এটা একটা সরকারি সম্পত্তি। মানুষের ট্যাক্সের পয়সায় তারা বেতন পায় কাজ করা। এখানের মধ্যে মানুষে এরকম ব্যবহারের গল্প শুনলে পরে আমরা ঢুকলেই দেখবা শো গল্প আছে এরকম। তো আমরা চাই এটা একটা মানে সমস্যার সমাধানটা হোক। मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा कि धूला लड़की हत्याकांड की सीबीआई जांच में एक नई दिशा का खुलासा हुआ है। धूला की किशोरी की हत्या की सीआईडी जांच में एक नई दिशा का खुलासा हुआ है। सीआईडी जांच प्रक्रिया एक वैज्ञानिक जांच है।
हत्या के मामले में ओसी के असफल होने पर एसपी जांच करेंगे और एसपी असफल होने पर डीआईजी जांच करेंगे। शुक्रवार को दिसपुर में आयोजित संवाददाता सम्मेलन में मुख्यमंत्री ने कहा, धूला में एक बच्ची की हत्या की घटनाओं को लेकर ये बातें कही गई है। उन्होंने कहा कि मुझे रिपोर्ट मिली कि धूला मामले में पुलिस की जांच ठीक नहीं हो रही है। फिर मैं लड़की के घर गया, आरोपी खुद लड़की के गले से रस्सी हटाई। पुलिस अधीक्षक मेरे सवाल का ठीक से जवाब नहीं दे सके। बाद में मामला सीआईडी को सौंपा गया। एसपी और एडिशनल एसपी को बर्खास्त कर दिया गया। अब तक तत्कालीन एसपी, एएसपी, ओसी, सर्किल ऑफिसर को गिरफ्तार किया गया है। शव को कब्र से बाहर निकाला जाता है और फिर से पोस्टमार्टम किया जाता है, लेकिन ऐसी घटना होने पर एसपी और डीआईजी को मौके पर जाना चाहिए। मुख्यमंत्री हेमंत बिश्व शर्मा ने उल्लेख किया कि एसपी को पिछले साल ऐसी घटनाओं की फिर से जांच करने के लिए कहा गया था। एगराकी सरू खुरी जून माहत मंगलदৈ धूला थानात अंतर्गत एगराकी व्यक्तिर बासभवनत अननेचारेल डेथ होवार खबर पुलिसे पाइছিলে आरो पुलिसे अनुसंधान आरम्भ करिছিলে। এই বিষয়ে পুলিচৰ তদন্ত যথেষ্ট নহয় বুলি মোৰ ওচৰত কিছু খবৰ আহিছিলে আৰু সেই খবৰৰ ভিত্তিত অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মই ঢেকিয়াজুলিত সেই কিশোৰীগৰাকীৰ ঘৰত সৰজমিন সাক্ষাৎকাৰ বা দেউতাক মাকৰ লগত কথা পতাৰ বাবে আমি তালৈ গৈছিলোঁ। দেউতাক মাকৰ লগত আমি কথা পতাৰ সময়ত মঙলদৈ বা দৰং জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকো উপস্থিত আছিল। সেই সময়ত আমি তেওঁলোকৰ লগত কথা বতৰা পাতোতে এটা কথা আমাৰ খবৰ বা নজৰলৈ আহিছিল যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালটোৱে দাবী কৰিলেও চিপজৰি লাগি থকা অৱস্থাত কোনো ধৰণৰ ফটো লোৱা হোৱা নাছিল আৰু মৃতদেহটো অভিযুক্তসকলে নিজেই মৃত্যু য'ত হৈছিল ৰচিদ লগাই পেলাই মৃত্যু হোৱা বুলি দাবী কৰিছিল, তাৰ পৰা তেওঁলোকে নিজে আঁতৰাই আনিছিলে। সেই সময়ত আমি দৰং জিলাৰ আৰক্ষী অধীক্ষকক কেইবাটাও প্ৰশ্ন কৰিছিলোঁ আৰু গোটেই প্ৰশ্ন উত্তৰবিলাক সন্তুষ্ট হ'বলগীয়া নাছিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি সেইদিনাখনেই আৰক্ষী অধীক্ষকগৰাকীক নিলম্বিত কৰিছিলোঁ। এডিশ্যনেল এছপি গৰাকীকো আমি নিলম্বিত কৰিছিলোঁ আৰু আমি এই গোটেই গোচৰটো CID-লৈকে হস্তান্তৰ কৰাৰ বাবে নিৰ্দেশ দিছিলোঁ। যোৱা 17 আগষ্ট 2022 তাৰিখে CID-য়ে এই ঘটনাৰ তদন্ত হাতত লয় আৰু 25 ছেপ্টেম্বৰ অৰ্থাৎ প্ৰায় এমাহৰ ভিতৰত এই ঘটনাৰ তদন্ত সমাপ্ত কৰি we have in the last SP conference we have asked all similar type of cases to be re-examined and reopened. So any unnatural death which claimed to be suicide আৰু অকল পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰতে আমি ক্লোজ কৰি দিছোঁ বা আমি সুইচাইড বুলি কোৰ্টক জনাই দিছোঁ, তেনেকুৱা কেছবিলাক আমি লাষ্ট 1 ইয়াৰৰ গোটেই কেছবিলাক আমি ৰিভিজিট কৰিব দিছোঁ। প্লাছ আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ যে হেন্সফোৰ্থ এনেকুৱা কিবা কেছ হ'লে SP and DIG will go to the site and until they are satisfied case will not be closed. So এইটো আমি লাষ্ট SP কনফাৰেন্সত আমি ডিসিশন লৈছোঁ। অতিৰিক্ত আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি বিশেষকৈ CID ডিপাৰ্টমেণ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে তেওঁলোকে আচলতে একে সৰু সৰু মানুহবিলাকে যেতিয়া এখন FIR দিবলৈ যায়, এই FIRখনৰ ওপৰত তেওঁলোকে কোনো গুৰুত্বই প্ৰদান নকৰে। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী দেৱৰ নিৰ্দেশত যেতিয়া তদন্ত প্ৰক্ৰিয়াটো খুব সোনকালে ক্ষিপ্ৰতাৰে হ'ল,
এটা এটাকৈ যেতিয়া গোটেই অফিচাৰসকল গ্ৰেপ্তাৰ হৈ আছে এই কথাটোৱে প্ৰমাণ কৰিছে যে আজি তেওঁলোকে আচলতে সৰু মানুহবিলাকক গুৰুত্ব প্ৰদান কৰা নাছিল আৰু এই গোটেই কেছটো যিটো আমি সন্দেহ কৰিছিলোঁ ৰেপ বুলি এই গোটেই কেছটো আচলতে তেওঁলোকে লুকুৱাই ৰাখিছিল আজি এইটো প্ৰমাণ হৈ গৈছে শুনি সন্তোষ পালোঁ যে আজিও একজন পুলিচ বিষয়াক আকৌ মানে গ্ৰেপ্তাৰ কৰিছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীদেৱে যিটো SIT টিম গঠন কৰি দিছিল সেই মানে CIDটো সকলে তেখেতে প্ৰকৃত তেওঁলোকৰ যিটো মানে ধৰ কাম তেখেতসকলে ক্ষিপ্ৰতাৰে আনি সেইসকলক মানে গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি আমাৰ সাধাৰণ মানুহখিনি আমি সন্তোষ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতৰো এনেকুৱা ধৰণৰ যেনো পুলিচ প্ৰশাসনেই হওক বা ডক্টৰে হওক সকলোৱে যেনো তেওঁলোকৰ নিজৰ দায়িত্বটো যেনেকৈ পালন কৰিব লাগে সেইটো পালন কৰি যাওক তেখেতসকলক আমি এইটোৱে অনুৰোধ জনাইছোঁ আমি যিটো খুজিছিলোঁ নেহে পালোঁ আৰু পুলিচক ডক্টৰক গ্ৰেপ্তাৰ কৰিছে কাৰণ আমাক ভাল লাগিছে যে সুদূৰ গুৱাহাটীৰ পৰা আহি ইয়াত এই ঘটনাটো তদন্ত কৰি যিটো প্ৰতিবেদন আজি অসমৰ ৰাইজক জল পটপটকৈ প্ৰতিটো পদক্ষেপে ৰাইজক প্ৰকাশ কৰি দেখুৱাই দিব পাৰিছে এইদৰে যদি তদন্ত মই ভাবোঁ যে প্ৰতিটো কেছত হয় তেতিয়া অসমত মই ভাবোঁ যে দুৰ্নীতি কৰিবলৈ মানুহে ভয় কৰিব চৰকাৰী বিষয়ে দুৰ্নীতি কৰিবলৈ ভয় কৰিব গতিকে মাননীয় মুখ্যমন্ত্ৰীদেৱক পুনৰবাৰ ধন্যবাদ জ্ঞাপন मदरसे में पढ़ाई नहीं करने पर छात्र को पीटा, जान से मारने की धमकी, प्रिंसिपल और साथियों पर केस दर्ज। ब्रेन वॉश करने वाली शिक्षा नहीं लेने पर मदरसे के एक छात्र को प्रिंसिपल ने बुरी तरह पीटा। पिटाई में शाहीन खान नाम का 13 वर्षीय किशोर गंभीर रूप से घायल हो गया। घटना सोनाई स्वाधीन बाजार इस्लामिया मदरसा और अनाथालय प्राइवेट सीनियर मदरसा की है। शाहीन खान नाम के लड़के को 9 मार्च को मदरसे में भर्ती कराया गया था। उसके बाद मदरसे के प्रिंसिपल मौलाना अब्दुल हुसैन लश्कर और उनके साथी शिक्षकों ने लड़के को पढ़ाना शुरू किया, लेकिन 19 अक्टूबर को प्राचार्य ने ब्रेन ट्रेनिंग नहीं लेने पर शाहीन की पिटाई कर दी, जिससे बच्चे का सर फट गया। रात भर उसे कमरे में बंद रखा गया। अगले दिन सुबह जब अन्य छात्रों ने आकर दरवाजा खोला तो देखा कि पागलों की हालत में लड़का पड़ा है, जिसके बाद शाहीन के घर वार्ड नंबर 10 सोनाई धनीपुर में खबर भेजी गई। शाहीन के पिता साहबुद्दीन खान मौके पर पहुंचे और उनके बेटे को बचाया और इलाज की व्यवस्था की। घटना को देखते हुए गुरुवार को थाने में मदरसे के खिलाफ एक प्राथमिकी दर्ज कराई गई, जिसमें प्रिंसिपल मौलाना अबुल हुसैन लश्कर और उनके एक साथी के खिलाफ मामला दर्ज किया गया। लड़के के पिता शाहीन हुसैन खान ने ये जानकारी दी। দুইজনে রাত্রে খুব মারছে, মারিয়া আমার ছেলেরে এক রুমের মধ্যে দরজা বন্ধ করিয়া দরজা তালা দিয়া রাখছে। ওই দিনও আবার তারে না খোয়ার লাগিয়া মানে আমার কাছে না চিল্লানির লাগিয়া তারে নানান ধরনের ধমকি দিছে, যা ধমকিটা গত 3-4 দিন আগে আমার কাছে প্রকাশ করছে। তারপরে তো আমরা বৃহস্পতিবার 20 তারিখ গিয়া তারে আনলাম বিকালে সন্ধ্যা পরে লইয়া ঘরে আইছি। ঘরে যাওয়ার পরে তার কাপড় খোলার পরে দেখি যে তার অবস্থা চূড়ান্ত। যারা আসিলা তারা লইয়া সোনাই হসপিটালে নিয়ে ডাক্তার দেখাইছেন, ডাক্তারে রেফার করছে শিলচর মেডিকেল কলেজে। এখানে নিয়ে আমরা সিটি স্ক্যান আর বুক এক্সরে করছি করিয়া আবার লইয়া থানাত গেছি। যাওয়ার পরে কর্তৃপক্ষ এরা তাকে 2-1 জনে কইছেন বা আমরা মুসলমান মানুষ হিসাবে আরও 2-4 জনে ধরছেন যে আপনারা আপাতত কেসটা দিবা না, দেখুন মিউচুয়ালে যায় কি না। কে কইছেন? ও আমরা কয়েকজন মানুষ কইছেন মিউচুয়ালে যায় কি না কইয়া আমার গড়ে প্রায় 22-23 দিন রাখাই দিছেন। এর ভিতরে আপনার গত 23 তারিখ ঘটনার পরে 23 তারিখ রবিবারে স্কুল কমিটির সদস্য কমিটির সেক্রেটারি মাস্টার ফখরুল ইসলাম মজুমদার টান আরও কয়েকজন নিয়ে আমার ঘরে আইছেন। আবার পরে ঘরে আইয়া তাইনে আমার আশ্বাস দিছেন যতটুকু হয় তাইনে আমরা লগে থাকবা, সঙ্গে থাকবা, ন্যায় বিচার করিয়া দিবা, ন্যায় বিচার পাওয়ার চেষ্টা করবা। কিন্তু তাইনে ও কথা কইয়া দেওয়ার পরে আমার ঘরে আর রিটার্ন 2 নম্বর দিন আইসই না কোনো মানুষ, আর এখনও তারা এই কথাত নাই। আচ্ছা, গত 2-3 দিন আগে গতকালকে রাত্রে আমরা সোনাই থানাত গিয়া কেস দিছি। দিলে কেস দিয়া তো আমি বাড়িতে আই গেছি। এখন আপনারা আমি খোয়ার উদ্দেশ্য বা রাখানোর উদ্দেশ্য জমানোর উদ্দেশ্য হলে আমার প্রতিবেশী আরও আছেন। এই মাদ্রাসার দেখুন আমার ছেলে একলা পড়ে না, তার লগে আরও 90 জন 100 জন ছাত্র আছে। আজকে তার বাবা আমি টাকায় মোটামুটি তারা সাহায্য করিয়া তারা ওষুধপত্র করিয়া যদি একজন এতিমখানা হিসাবে নিশ্চয়ই এতিম ছাত্রও থাকবা।
একজন এতিম ছাত্ররে যদি তারা এরকম টর্চার করে তবে এই এতিম ছাত্র গিয়ে কার কাছে হইতো। আপনি কী দাবি চান এখন? এখন আমি দাবি চাই মানে খাস করে আসাম সরকার সহ শিক্ষামন্ত্রী রেনুজ পেগু মহোদয়ের কাছে, আমার কাছাড়ের ডিসি এসপি মহোদয়ের কাছে এবং আমার বিধায়ক করিমউদ্দিন বড়ভূঁইয়ার দৃষ্টি আকর্ষণ করিয়া শুনাই তানারেও আমি বিনম্র অনুরোধ করিয়া যাতে তারা উচিত তদন্ত করিয়া আমার সুব্যবস্থা সুবিচার জেলা পাওয়ার উপযুক্ত রাস্তাটা দেখাই ও আশা বলি আমি শেষ করলাম। बराक घाटी के उदारबन रेंज के अंतर्गत मदुरा इंद्रनगर में बोराइल इको पार्क का आधिकारिक उद्घाटन किया गया। इसे पर्यटकों के लिए खोल दिया गया है। इसे www.visitborail.org और 9811031980 पर संपर्क करके ऑनलाइन बुक किया जा सकता है। पर्यटकों को अग्रिम बुकिंग करनी होगी। 1000 रुपये प्रति व्यक्ति रहने और भोजन के लिए तय किया गया है। 16 लोगों के लिए एक साथ भोजन की व्यवस्था हो सकती है। भविष्य में बराक घाटी के लोगों के आवागमन के अनुसार इसे बढ़ाया जा सकता है। ইকো পার্ক ইকো ফরেস্ট ক্যাম্প বলতে পারি, আর সেটা শুরুয়াত হয়েছে আজকে, শিলান্যাস হয়েছে। ডিএফও সাহেব উপস্থিত রয়েছেন, এখানে আমার মণ্ডল প্রেসিডেন্ট নবরণ চক্রবর্তী, আমাদের অন্যরা রয়েছেন যারা এসছেন, ইজিপির সভানেত্রী সহ ডিপার্টমেন্ট ফুল টিম। আর আমরা অনেক দিন ধরে অপেক্ষা করছিলাম এই ধরনের একটা এখানে স্কুপ রয়েছে যেখানে এসে মানুষ সময় কাটাতে পারবে। আমি রিসেন্টলি 15 ডেজ প্রথম আমি গোয়াটুয়া গিয়ে এসেছি, দেখেছি সেখানের যে এনভায়রনমেন্ট বা সেখানের যে মানুষের চাহিদা, আর সেই চাহিদাটা এখানে ডিপার্টমেন্ট পূরণ করতে যাচ্ছে। প্রথমত আমরা দেখেছি এখানে এই যে মানে জঙ্গলকে ভালোবাসা, এই যে এখানে যে আমার খাসি পিপুলরা রয়েছেন, কোথায় মাররা রয়েছেন, কুকিরা রয়েছেন, এই সমষ্টি কেন অন্য সমষ্টিও রয়েছে। তো এই পুঁজিগুলোতে যদি আমরা তাদেরকে সেই ধরনের সরকারিভাবে অঘোষিত সরকারিভাবেই বলবো, এগুলো কাজ করে দিলে আর্নিং একটা সোর্স হচ্ছে। শহরের গ্রামে লোকেরা এই ধরনের জঙ্গল অনেকে দেখেননি, জঙ্গলে খাওয়ার বা পিকনিক স্পট বানানো, এখানে সাঁতার কাটার ব্যবস্থা, ট্রেকিং করা, পাহাড়ে চড়ার ব্যবস্থা ফরেস্ট ডিপার্টমেন্টে এখানে খুব আমাদের ডিএফও সাহেব খুব অ্যাক্টিভলি করেছেন। এখানে মহারাষ্ট্র থেকে একজন ট্রেনার এসছেন, এখান থেকে আমাদের 9 জন টোটাল 5 প্লাস 4 জন মেয়ে আর 5 জন ছেলেদেরকে নিয়ে খাসি ওদেরকে নিয়ে আমার মহারাষ্ট্রতে নাগপুরে ওদেরকে ট্রেনিং দেওয়া হয়েছে এই ধরনের রিসোর্টের মধ্যে নিয়ে, এবং তারা ওইখান থেকে শিখে এসছে কিভাবে ব্যবহার হবে। যারা আসবেন এখানে ভিজিট করবে তাদের সঙ্গে খাওয়া পিনা এই কালচারের খাওয়া দাওয়া পাওয়া যাবে, এবং মাছ থেকে ধরে সমস্ত কিছু এখানে ব্যবস্থা রয়েছে, এবং জঙ্গলের সঙ্গে মানুষের পরিচয় করে দেওয়া হবে, এবং খুব ভালো একটা আমরা এনভায়রনমেন্ট পাবো। যেখানে আমার যে এক্সপার্ট আসছেন, প্লিজ ইউর নেম? অনিরুদ্ধ চাউজি আমাদেরকে ওনাদেরকে ট্রেন করেছে। এখানে অক্সিজেন বেশি, যে অক্সিজেন পাওয়া যায়, আর এই জলের মধ্যে যে একবার মানে কোনো জীবাণুনাশক বলুন বা বলে ফিল্টার যেটা বলে, মাছ দেখা যাচ্ছে, আমরা সবাই লক্ষ্য করেছি বড় বড় মাছ পর্যন্ত এখানে রয়েছে, এবং সেই মাছগুলো সাধারণত এখানে দেখা যায় না, এই পাহাড়ি এলাকাতেই থাকে, এবং এই মাছগুলো বেশ বড় ধরনের, ছোট ধরনের সব আছে। অনেকে নাম এই পাহাড়ি এলাকা যারা আছে ওরাই জানে এই নামগুলো। আর এটা আমরা বেশ আনন্দ করতে পারবো, টাইম পাস সঙ্গে অক্সিজেন যেটা আমরা বলি প্রয়োজন আছে। আজকে ছোট শিশুরা আসতে পারবে, ছাত্ররাও আসতে পারবে, এবং এসে এখানে সময় কাটাতে পারবে। আশা রাখি সবাই উপকৃত হবেন। আর এখানে যে পয়সা বলা হয়েছে এটার মধ্যে লাঞ্চ থাকবে, চা কফি থাকবে, এই কালচারের সঙ্গে মিক্স করে তারপরে দুপুর রাত্রিবেলা ডিনার भी ब्रेकफास्ट तीनों बुकिंग जो किया जाएगा उसकी उन्हीं को लेंगे पर डे पर हेड, ऐसे सिस्टम में यहाँ खाना देगा। और इसमें जो यहाँ का लेडी है, हमारा ट्राइबल लेडी है, उन लोग भी उनका डिस्ट्रीब्यूशन करेगा। और मेरा लगता है बहुत ही अच्छा इसका बाद हम लोग को फ़ायदा ले पाएंगे। और हमारा जो पहले क्या होता था, सिर्फ जंगल काटता था और आग लगाता था, जू लगा देता था, तो ये आग लगाना काम बंद हो जाएगा, और इससे हमारा पेड़ पौधा भी बचेगा,
और हमारा जो वाइल्ड लाइफ सेंचुरी जो सरकार का जो मिशन है उसको सक्सेस करेगा। ये पूरा नेचुरल ब्यूटी जो है हम लोग अनुभव करेंगे। सोर्स ऑफ इनकम भी हो जाएगा। हाँ ज़रूर, हमारा जो अनएम्प्लॉयड लोग है इसमें एजुकेटेड भी है, ये गांव से जाके लिखाई पढ़ी किया है, तो वो उन लोग भी ट्रेंड हो जाएगा और नया दिशा में हमारा आगे बढ़ पाएंगे। बेरोजगारों के खिलाफ भेदभाव और शिलोंग में अल्पसंख्यकों के उत्पीड़न के विरोध में 18 नवंबर को बीडीएफ का 12 घंटे का बराक बंद। बेरोजगारी के खिलाफ बराक में भेदभाव और शिलोंग में अल्पसंख्यकों के उत्पीड़न के विरोध में बीडीएफ ने 18 नवंबर को सुबह 5 बजे से शाम 5 बजे तक 12 घंटे का बराक बंद का आह्वान किया है। राज्य सरकार के तृतीय और चतुर्थ श्रेणी के पदों के लिए हाल ही में जारी भर्ती सूची में बराक घाटी के उम्मीदवारों की संख्या नगण्य है। इसके अलावा मेघालय में पिछले 6 दशकों से अल्पसंख्यकों का उत्पीड़न जारी है। इसे रोकने में राज्य सरकार पूरी तरह विफल रही है। हालात ऐसे हैं कि शिलोंग समेत विभिन्न जगहों पर रहने वाले अल्पसंख्यक परिवार अब हाल की घटनाओं को देखते हुए राज्य छोड़ने को मजबूर हैं। कोई विकल्प नहीं होने पर बराक डेमोक्रेटिक फ्रंट ने इन 2 ज्वलंत मुद्दों पर पूर्ण बराक बंद का आह्वान किया है। इस उद्देश्य के लिए सिलचर पेंशनर्स भवन में आयोजित एक संवाददाता सम्मेलन में बराक डेमोक्रेटिक फ्रंट के मुख्य संयोजक प्रदीप दत्तराय ने कहा कि राज्य सरकार की नौकरियों में बराक के उम्मीदवारों का वंचित होना दुर्भाग्यपूर्ण है। आज के मेघालय থেকে যে মেঘালয়ে শিলং একসময় আসামের রাজধানী ছিল এবং বাঙালিরাই সেই সময় সেক্রেটারিয়েটটাকে ধরে রেখেছে, আজকে সেখানে বাঙালির বসবাস 50%-এরও কম হয়ে গেছে, সবাই বাইরে চলে গেছে। এসব আমরা বরদাস্ত করব না। তাই চাকরির ব্যাপারে একটা সুষ্ঠু সমাধান এবং অন্তত 1000 ছেলে মেয়েকে যদি 21000-এর মধ্যে আসামের ডিস্ট্রিক্ট ওয়াইজ হিসাব করলে আমাদের 3 জেলায় 1500 চাকরি পাওয়ার কথা, আমরা তথাপি 1000 ছেলে মেয়ের চাকরির গ্যারেন্টি যদি সরকার না দিতে পারে এবং সেই সঙ্গে কেন্দ্রীয় সরকারের উদ্দেশ্যে বলছি, মেঘালয়ে অনুপজাতিদের উপর অত্যাচার যদি চিরতরে বন্ধ করতে না পারে, আগামী 18ই নভেম্বর সকাল 5টা থেকে বিকাল 5টা পর্যন্ত আমরা সর্বাত্মক বরাক উপত্যকা বন্ধের আহ্বান করেছি। এই বন্ধকে সফল করে তোলার জন্য আমরা বরাকের সমস্ত রাজনৈতিক, অরাজনৈতিক, সামাজিক সংগঠন এবং বিশেষ করে যে 2 লক্ষ বেকার চাকরির জন্য বসেছিল তারা সবাই মিলে বন্ধকে সর্বাত্মক রূপে সার্থক করে তুলবে বলে আমরা সবার কাছে নিবেদন করছি। हादसा नहीं हत्या। कटहल रोड पर मिले झरना पांडा की हुई थी हत्या। 3 गिरफ्तार, पुलिस अधीक्षक नोमल महतो ने कहा। हत्या के 24 घंटे के अंदर ही पुलिस ने 2 हत्यारों को पकड़ने में कामयाबी हासिल की। एक और ट्रक ड्राइवर को कालीबारी चौर से पकड़ा गया। कछार के पुलिस अधीक्षक नोमल महतो ने पत्रकार वार्ता में यह बात कही। उन्होंने पत्रकारों को बताया कि 2 हत्यारों विजय दास और विक्रम दास ने झरना को बुलाया और उन्हें ले गए। कटहल रोड बाईपास से सटे इलाके में एक ढाबे पर शराब पीने के बाद आपसी बहसबाजी और लड़ाई करने लगे, तभी झरना पांडा की मौत हो गई। बाद में दोनों हत्यारों ने मौत को हादसा बताने की कोशिश की। इस बीच 12 घंटे के अंदर कछार पुलिस ने जयपुर थाना क्षेत्र में इस्लाम उद्दीन लश्कर नाम के बलात्कार और हत्या के आरोपी को गिरफ्तार करने में कामयाबी हासिल की है। पुलिस अधीक्षक ने बताया कि 6 नवंबर को अपने रिश्तेदार की शादी में आई नाबालिग लड़की को बहला फुसलाकर ले जाया गया। बलात्कार करने के बाद उसकी हत्या करके जंगल में फेंक दिया गया। बेटी नहीं मिलने पर मां ने जयपुर थाने में मामला दर्ज कराया। पुलिस ने जांच शुरू करके सबसे पहले इस्लाम को गिरफ्तार कर लिया और पूछताछ के बाद छत्रदयाल प्रथम प्रखंड के घने जंगल से इस नाबालिग का शव बरामद किया गया। फिलहाल हत्यारा जेल में है। কালি পুৱা 10টা বজাত জয়পুৰ থানাত এগৰাকী মহিলা আহি ৰিপৰ্ট কৰিলে যে তেওঁ জনালে যে তেওঁৰ এগৰাকী নাবালিকা ছোৱালী 6 তাৰিখৰ পৰা যোৱা 6 তাৰিখৰ পৰা এটা বিয়াৰ
খাবলৈ গৈ তাৰ পৰা সন্ধানহীন হৈছে। গতিকে গম পোৱাৰ লগে লগে আমি বিষয়টো তদন্ত আৰম্ভ কৰোঁ, জোৰ তদন্ত আৰম্ভ কৰোঁ, আৰু তদন্তৰ কালত আমি দেখিলোঁ যে এজন ব্যক্তিৰ প্ৰতি সন্দেহজনক এজন ব্যক্তিক আমি ইছলামুদ্দিন লস্কৰ নামৰ এজন ব্যক্তিক আমি 45 বছৰীয়া বয়সৰ এজন ব্যক্তিক আমি কাষ্টডিত আনো আৰু আনি তেওঁক জোৰ সোধপোছ কৰোঁ। আৰু সোধপোছৰ কালতে এই মানুহজনে স্বীকাৰ কৰিলে যে সেই কণমানি ছোৱালীজনী নাবালিকাগৰাকীক তেওঁ কিছুমান ইটেবলছ খোৱা বস্তু দি ফুচুলাই লৈ গ'ল, হাবিলৈ লৈ গ'ল, লৈ পেলি তেওঁৰ লগত দুষ্কাৰ্য সম্পন্ন কৰি আৰু সেই নাবালিকাগৰাকীক হত্যা কৰিলে। আৰু হত্যা কৰি এটা অঞ্চল আছে তাৰ ছত্ৰদয়াল পাৰ্ট 1 সেই হাবি অঞ্চলত তাইৰ বডিটো মানে মৃতদেহটো পেলাই থ'লে আৰু তাৰ ওপৰত কিছুমান পাত হাবিৰ পাত কিছুমান তেওঁ জাপি পেলাই সেইটো লুকাবলৈ চেষ্টা কৰিলে। গতিকে তেওঁৰ অনুসন্ধান কালত আমি সেইজন ব্যক্তি লিড কৰি লৈ গ'ল আৰু সেই মৃতদেহটো আমি উদ্ধাৰ কৰিলোঁ আৰু তাৰ লগতে আমি যাৱতীয় যিখিনি কৰিব লাগে আইনগত ব্যৱস্থা আমি হাতত ল'লোঁ। আৰু গোটেই ঘটনাটোত SDPO লক্ষীপুৰ দীনেশ কুমাৰ আৰু DSP প্ৰবেশনাৰ জান কিশোৰ গগৈ দুইজনে খুব ডেডিকেটেডলি কাম কৰিলে আৰু কাম কৰাৰ ফলত আমি প্ৰায় 12 ঘণ্টাৰ ভিতৰতে গোটেই ঘটনাটো আমি ফাদিল কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। গতিকে এই গোটেই ঘটনাটোত যিজন দুষ্কৃতিকাৰী বা যিজনে এই কণমানিগৰাকীৰ লগত যি দুষ্কাৰ্য সম্পন্ন কৰিছে তেওঁ যাতে কোনো পধ্যে আইনগত সুৰুঙা নাপায় তাৰ কাৰণে আমাৰ আৰক্ষী শীৰ্ষ বিষয়া মাননীয় DGP মহোদয়, মাননীয় স্পেচিয়েল DG আমাৰ GP সিং ডাঙৰীয়া তেওঁলোকে আমাক জনাইছে যাতে কোনো আইনৰ সুৰুঙা দি যাতে হাৰিব নোৱাৰে, এটা ফুল প্ৰুফ কেছ কৰি তেওঁ কনভিকশ্যন হ'ব লাগে আৰু তেওঁ যাৱজ্জন্ত কাৰাদণ্ড হ'ব লাগে বা তাৰ ফাঁচি হ'ব লাগে। সেই ধৰণে আমাক কাম কৰিবৰ কাৰণে তেওঁলোকে আমাক পৰামৰ্শ দিছে আৰু সেই ধৰণে আমি কাম কৰি আছোঁ। আৰু বৰ্তমানলৈকে আমি তেওঁক অধিক সোধপোছ কৰি আৰু তেওঁক আদালতত হাজিৰ কৰি তেওঁক কাষ্টডি লোৱাৰ ব্যৱস্থা কৰিছোঁ। কৰায়ত্ব কৰিলোঁ। তেওঁৰ নাম ইছলামুদ্দিন লস্কৰ, ছান অফ ছানৱাৰ আলী, এজ 45, ভিলেজ धर्मपुर जयपुर। बेरोजगार युवाओं को रोजगार से वंचित करने के विरोध में सिलचर जिला कांग्रेस ने विरोध किया। बेरोजगार युवकों की नौकरी में अवसर नहीं मिलने से सिलचर जिला कांग्रेस कमेटी ने कड़ा विरोध किया है। सिलचर क्लब रोड स्थित शहीद खुद्दीराम बोस की प्रतिमा के पास बुधवार को सिलचर जिला कांग्रेस पदाधिकारियों ने बराक घाटी के बेरोजगार युवकों की सरकारी नौकरियों से वंचित किए जाने के विरोध में धरना दिया। इस दिन जिले में कांग्रेस पदाधिकारियों के साथ युवा कांग्रेस, महिला कांग्रेस, सेवा दल के सभी पदाधिकारी मौजूद थे। कांग्रेस के अधिकारियों ने आरोप लगाया कि बराक घाटी के 3 जिलों कछार, करीमगंज और हैलाकांदी के उम्मीदवार तीसरी और चौथी श्रेणी की नौकरियों से वंचित रह गए हैं, जिसके लिए उन्होंने कछार के जिलाधिकारी के माध्यम से राज्यपाल को ज्ञापन सौंपा। আমরা শিলচর জেলা কংগ্রেসের পক্ষ থেকে 2 ঘন্টার একটা অবস্থান ধর্মঘট পালন করলাম আমাদের শহীদ ক্ষুদিরাম মূর্তির পাদদেশে। আমরা জানি যে ভারতবর্ষ বা এই আসাম রাজ্যে যে কোনো জিনিস যখন ঘটে, রাজনৈতিক হোক, উন্নয়নের ক্ষেত্রে হোক, বরাক উপত্যকাকে সবসময় একটা আন্দোলনের পথ বেছে নিতে হয়। আমরা দেখেছি বিগত দিনে আমাদের 3rd গ্রেড এবং 4th গ্রেডের যে চাকরির ক্ষেত্রে যে বৈষম্যতা হচ্ছে বরাক উপত্যকার সঙ্গে, সেই জায়গায় আজকে আমরা সেই ধর্মঘট পালন করছি। ভারত সরকারের অধীনে যেখানে আইন রয়েছে 1959 ইংরাজি, যেখানে বলা হয়েছে যে প্রত্যেক ডিস্ট্রিক্ট অফ এভরি স্টেট হ্যাভ গট দ্য পাওয়ার, যে সেখানকার লোকাল এমপ্লয়মেন্ট এক্সচেঞ্জের থ্রুতে তৃতীয় এবং চতুর্থ শ্রেণীর চাকরির ব্যবস্থা করা হয়। সেই জায়গায় কিভাবে আসাম সরকার বর্তমানে সেন্ট্রালি তার পরীক্ষার ক্ষেত্রটা এবং বাইবার ক্ষেত্রটা বেছে নিল? আমরা বলতে চাই আমাদের দাবি যে তৃতীয় এবং চতুর্থ শ্রেণীর ক্ষেত্রে প্রত্যেক রাজ্যে প্রত্যেক ডিস্ট্রিক্ট অনুযায়ী যাতে তৃতীয় এবং চতুর্থ শ্রেণীর চাকরির জায়গা যোগান করে দেয়, এবং যেটা আমাদের আইনসম্মত বিষয়। আসাম সরকার সেই আইনকে অমান্য করে যেভাবে বুড়ো আঙুল দেখিয়ে এই কাজটা করছে, তাতে আমরা ধিক্কার জানাই।
CNN 24 की साप्ताहिक सुर्खियों में बस इतना ही। दीजिए इजाजत, नमस्कार।